নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যি B.Ed এডমিশ্যন আছিলে তাৰ অনলাইন প্ৰচেছটো আজি আপোনালোকক দেখুৱাম। অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে BUNIVADM.sharma.edu.in পৰ্টেলত আহিব লাগিব। এইটো আপোনাক গুগলত ডাইৰেক্ট চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়া মাত্ৰ আপোনাক এই পেজটোলৈ লৈ আহিব। অহাৰ পিছত আপোনালোকে ইয়াত যিবিলাক প্ৰস্পেক্টাছ আছে বা নটিফিকেশ্যন আছে এইবিলাক চাব পাৰিব। ইয়াতে সকলো আছে, আপোনালোকে ইয়াতে সকলো স্ক্ৰল কৰিলে পাই যাব। প্ৰথমে ৰেজিষ্টাৰ কৰি ল'ব লাগিব আপোনালোকে। ইয়াত আপোনালোকে ৰেজিষ্টাৰ বটনটো যে দেখিছে তাতে ক্লিক কৰিব। ক্লিক কৰোঁতে ইয়াত কৈছে যে আপোনালোকৰ যি ডিটেইলছ আছে সেইখিনি আপোনাৰ ক্লাছ 10ৰ মাৰ্কশ্বিটৰ মতে হ'ব লাগিব। যেনেকৈ নাম আছে তেনেকৈ দিব লাগিব, ক্লাছ 10ৰ মাৰ্কশ্বিটৰ যেনেকৈ আছে তেনেকৈ দিব লাগিব। এপ্লিকেণ্ট ফুল নেম, ডেট অফ বাৰ্থ, এপ্লিকেণ্ট ইমেইল, ৰি-এণ্টাৰ ইমেইল এড্ৰেছ, এটা পাছৱৰ্ড দিব লাগিব, ৰি-এণ্টাৰ পাছৱৰ্ড, মোবাইল নাম্বাৰ, ৰি-এণ্টাৰ মোবাইল নম্বৰ আৰু কেপচা কোডটো দি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনাৰ OTP যাব, মেইল বা আপোনালোকৰ যি টেক্সট মেছেজ আছে তাত OTP যায়। যিকোনো এটা OTP দি আপোনালোকে ভেৰিফাই কৰিব লাগে। ভেৰিফাই কৰাৰ পিছত আপোনালোকে প্ৰফাইল বনাব লাগিব। ইয়াৰ পিছত আপোনালোকক কি থাকিব, প্ৰফাইল বনাব লাগিব। গতিকে যি নাম আৰু ডেট অফ বাৰ্থ আছে এইবোৰ শুদ্ধকৈ দিব, কাৰণ এইবোৰ এডিট কৰিব নোৱাৰে। গতিকে এইখিনি দিওঁতে আপোনালোকে ভালদৰে দি ল'ব। তাৰপিছত যি OTP যাব সেই OTP দি আপোনালোকে ভেৰিফাই কৰিব। একাউণ্ট ভেৰিফাই কৰাৰ পিছত আপোনালোকৰ যি ইমেইল আছিলে আৰু যি পাছৱৰ্ড দিছিলে সেই পাছৱৰ্ড দি লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যিখন ডেছবৰ্ড আছে ডেছবৰ্ডখন আহি যাব। ইয়াত প্ৰথমে আপোনালোকে কমপ্লিট প্ৰফাইল কৰি ল'ব লাগিব। কমপ্লিট প্ৰফাইল সকলোৰে কাৰণে ছেইম হয়। PG এণ্ট্ৰেঞ্চৰ কাৰণে হওক বা B.Edৰ কাৰণে হওক বা M.Ed এণ্ট্ৰেঞ্চ বা যিকোনো যিবোৰ প্ৰগ্ৰেম আছে বা যিবোৰ চাৰ্টিফিকেট কোৰ্চ আছে সকলোৰে কাৰণে কমপ্লিট প্ৰফাইল আপোনালোকে কৰিব লাগিব। কমপ্লিট প্ৰফাইল কৰাৰ পিছত ষ্টেপ 2ত এপ্লাই প্ৰগ্ৰেম আৰু ষ্টেপ 3ত পে ফিজ আৰু ছাবমিট। অৰ্থাৎ আপোনালোকৰ প্ৰথম কমপ্লিট প্ৰফাইল কৰি লোৱাৰ পিছতহে আপোনালোকৰ বাকীকেইটা ষ্টেপ আৰম্ভ হ'ব। গতিকে প্ৰথমে আপোনালোকে যি কমপ্লিট প্ৰফাইল আছে বটনটোত ক্লিক কৰিব। কমপ্লিট প্ৰফাইল বটনটো ক্লিক কৰাৰ আগতে মই আপোনালোকক B.Edৰ যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া সেইটো মই আপোনালোকক জনাই লওঁ। এতিয়ালৈকে কিন্তু নটিফিকেশ্যন অহা নাই যে কি লাগিব, এইখিনি কথা উল্লেখ কৰা নাই। প্ৰস্পেক্টাছখনত অকল PG কথা উল্লেখ কৰিছে। গতিকে মই ইয়াৰ পৰা জনাই দিছোঁ, তেওঁলোকৰ ৱেবছাইটতে উল্লেখ কৰা আছিলে। ইয়াত কৈছে যে গ্ৰেজুৱেট হ'ব লাগিব, 50% মাৰ্কছ থাকিব লাগিব জেনেৰেল কেণ্ডিডেটৰ কাৰণে। ইন কেছ অফ এপ্লিকেণ্ট হু ফেইল টু চিকিউৰ 50% UG কোৰ্ছ দেন দ্য কেণ্ডিডেট মাষ্ট হেভ চিকিউৰ্ড 55 ইন PG কোৰ্ছ। অৰ্থাৎ ধৰি লওক আপোনাৰ গ্ৰেজুৱেশ্যনত 50% মাৰ্কছ নাই, কিন্তু আপোনালোকৰ যি মাষ্টাৰ ডিগ্ৰী আছে মাষ্টাৰ ডিগ্ৰী যদি 55 আছে তেতিয়া আপুনিও এলিজিবল হ'ব। তাৰপিছত SC ST কাৰণে 5% ৰিলেক্সেশ্যন থাকিব। অৰ্থাৎ যি 55 PG কাৰণে কৈছে সেইটো জেনেৰেল আৰু OBC কাৰণে, আৰু যিটো 50 কৈছে গ্ৰেজুৱেশ্যনৰ সেইটো জেনেৰেল আৰু OBC কাৰণে। SC ST সকলে 5% ৰিলেক্সেশ্যন পাব। অৰ্থাৎ 45 হ'লে আপোনালোকে এক্সামটো দিব পাৰিব, অৰ্থাৎ এণ্ট্ৰেঞ্চ এক্সামৰ কাৰণে এলিজিবল হয়। ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব। যি পাৰ্চনেল ডিটেইলছ আছে এইখিনি আপোনালোকক শ্ব' কৰিব। আপোনালোকৰ নাম, এপ্লিকেণ্ট ৰেজিষ্টাৰ্ড ইমেইল, মোবাইল নাম্বাৰ এইখিনি থাকিবই। গতিকে আপোনালোকে এইখিনি চেঞ্জ কৰিব নালাগে। তাৰপিছত আপোনালোকৰ আহিব, ইয়াৰ পৰা আপোনালোকে আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰিব। মেল হ'লে মেল, ফিমেল হ'লে ফিমেল, যি হয় দিব। কেটেগৰীটো চিলেক্ট কৰিব। অ'পেন হ'লে অ'পেন, OBC হ'লে OBC হ'লে কিন্তু ক্ৰিমিলিয়া আৰু নন ক্ৰিমিলিয়া দুটা আছে। গতিকে ক্ৰিমিলিয়া হ'লে ক্ৰিমিলিয়া চাৰ্টিফিকেট দিব লাগিব, নন ক্ৰিমিলিয়া হ'লে নন ক্ৰিমিলিয়া চাৰ্টিফিকেট দিব লাগিব। সেই চাৰ্টিফিকেটৰ প্ৰথম আপোনালোকৰ চাৰ্টিফিকেট নম্বৰটো দিব লাগিব। ক্ৰিমিলিয়া চাৰ্টিফিকেটৰ কেটেগৰী চাৰ্টিফিকেট মানে হৈছে আপোনালোকৰ নন ক্ৰিমিলিয়া চাৰ্টিফিকেটৰ চাৰ্টিফিকেট নম্বৰটো আৰু কোনদিনা ইছ্যু কৰা হৈছে, অৰ্থাৎ কোনদিনা আপোনালোকে চাৰ্টিফিকেটখন পাইছিলে সেইদিনা সেই ডেটটো উল্লেখ কৰিব লাগিব। অৰ্থাৎ আপোনালোকৰ যিখন NCL আছে NCLতে উল্লেখ থাকে ডেটটো। তাৰপিছত SC ST এইসকলে তেওঁলোকৰ যি কাষ্ট চাৰ্টিফিকেট আছে সেই কাষ্ট চাৰ্টিফিকেট দিব লাগিব। কাষ্ট চাৰ্টিফিকেটৰ নাম্বাৰ আৰু ইছ্যু ডেট দিব লাগিব। গতিকে আপোনালোকে চাই ল'ব। EWS সকলে EWS দিব লাগিব। গতিকে মই অ'পেন কেটেগৰী দি দিছোঁ। মেৰিটেল ষ্টেটাছটো চাব আপোনালোকে ইয়াৰ পৰা দিব নিজৰ মেৰিটেল ষ্টেটাছটো। মেৰিড হ'লে মেৰিড, আনমেৰিড হ'লে আনমেৰিড। ব্লাড গ্ৰুপটো দিব যি হয়। এইটো আৰ ইউ চিটিজেন ইণ্ডিয়াটো য়েছ ক'ব। ৰিলিজিয়নটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব হিন্দু বুলি। এইখিনি দিয়াৰ পিছত আপোনালোকে যি ফেমিলি ডিটেইলছ আছে ফেমিলি ডিটেইলছৰ কাৰণে তললৈ স্ক্ৰল ডাউন কৰিব লাগিব। ফেমিলি ডিটেইলছত আপোনাৰ মাদাৰ নেমটো দিবলৈ কৈছে, ইয়াত মাৰ নামটো দিব। মিছটো নলগাব, অকল খালী নামটো দিব। মোবাইল নম্বৰ থাকিলে দিব পাৰে, নাথাকিলে নাই। তাৰপৰা মাদাৰ অকুপেশ্যনটো দিব পাৰে নিদিব পাৰে, ইয়াত আপোনালোকৰ মেণ্ডেটৰী নহয়। তাৰপিছত মাদাৰ কোৱালিফিকেশ্যন দিব পাৰে নিদিলেও কোনো কথা নাই, এইটো মেণ্ডেটৰী নহয়। যিবোৰ ষ্টাৰ মাৰ্ক দিয়া আছে সেইবোৰ দিব লাগে। তাৰপিছত চেলাৰী দিলে এইবোৰ নিদিলেও হ'ব। তাৰপৰা দেউতাৰ নামটো তেনেকৈ আপোনালোকে মিষ্টাৰ মিছ একো নলগাব, খালী নামটো দিব। তাৰপিছত তেনেকৈ অকুপেশ্যনটো দিব পাৰে কি কৰে। তাৰপিছত ফাদাৰ কোৱালিফিকেশ্যনটো দিব পাৰে নিদিবও পাৰে, আপোনাৰ কথা। ইয়াত ষ্টাৰ মাৰ্ক দিয়া নাই। ইমাৰ্জেঞ্চি ঘৰৰ কণ্টেক্ট নাম্বাৰ এটা খুজিছেতো দি দিব। ঘৰৰ ফেমিলি ইনকামটো সুধিছে কিমান, এইটো আপোনালোকে দিব। যদি ইনকাম চাৰ্টিফিকেট নাই তেতিয়া আপোনালোকে ৰেচন কাৰ্ডটো আপলোড কৰিব পাৰে।
তাৰপিছত হেভ ইউ এনৰোল ইন BO বিফ'ৰ, অৰ্থাৎ বড়ো ইউনিভাৰ্চিটি আগতে আপুনি পঢ়িছে নেকি? যদি পঢ়িছে য়েছ ক'ব, পঢ়িলে আপুনি কোনখন কলেজত পঢ়িছে সেইটো দিব লাগিব, ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব লাগিব, ডিপাৰ্টমেণ্ট মানে আছে কলেজখন নামটো, তাৰপিছত কোনটো প্ৰগ্ৰেম লৈছে, BA লৈছে নে BSc লৈছিলে নে কি লৈছিলে, আৰু কোন চনত আপুনি এডমিশ্যন লৈছিলে কলেজখনত সেইবোৰ উল্লেখ কৰিব লাগিব। যদি বড়ো ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কলেজবোৰত পঢ়িছে বা বড়ো ইউনিভাৰ্চিটিত পঢ়িছে, যদি নাই পঢ়া ন' কৰিব। তাৰপিছত আদাৰ কেটেগৰী আহিছে, পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি হ'লে য়েছ ক'ব, নহ'লে নট এপ্লিকেবল দিব। এইখিনি নট এপ্লিকেবল দিব, জম্মু কাশ্মীৰ ষ্টুডেণ্ট নট এপ্লিকেবল দিব। তাৰপিছত এইখিনিও যদি হয় য়েছ ক'ব, নহ'লে নট এপ্লিকেবল দিব। এইটো আপোনালোকৰ যদি আছে কালচাৰেল এক্টিভিটি তেতিয়া আপোনালোকে দিব পাৰে। স্পৰ্টছ কোটা থাকিলে কিন্তু আপোনালোকৰ চাৰ্টিফিকেট লাগিব, এইখিনি মই নোটে ৰাখিছোঁ। তাৰপিছত বেংক ডিটেইলছ দিবলৈ আহিছে, এইটো আপোনাৰ যদি একাউণ্ট নম্বৰ নাথাকে, ঘৰৰ মা দেউতাৰ একাউণ্ট নম্বৰ দিলেও হ'ব বুলি উল্লেখ কৰিছে। যদি একাউণ্ট নম্বৰ আপোনাৰ আছে আপোনাৰ দিব, নেম অফ একাউণ্ট হোল্ডাৰ নেম, ইয়াৰ নামটো উল্লেখ কৰিব, ইয়াত একাউণ্ট নম্বৰটো দিব, ইয়াত কনফাৰ্ম একাউণ্ট নম্বৰ কৰিব, ইয়াত বেংকটোৰ নাম দিব, ব্ৰাঞ্চটোৰ নাম দিব। যেতিয়া আপোনালোকে হয়তো ইয়াত বেংক নাম লিখাৰ পিছত হয়তো ব্ৰাঞ্চ নেমটো অহা নাই, ইয়াত বেংক ব্ৰাঞ্চ নেম অহা নাই, IFSC কোডটো দিব। IFSC কোডটো দিয়া মতে অট'মেটিক হয়তো যি ব্ৰাঞ্চ সেই ব্ৰাঞ্চটো আহি যাব চাগে, মোৰ মতে ইয়াত অহা নাই কিন্তু আহি যাব লাগে। এড্ৰেছৰ ক্ষেত্ৰত কৰস্পণ্ডেণ্ট এড্ৰেছ দিব, অৰ্থাৎ প্ৰেজেণ্ট এড্ৰেছ যদি পাৰ্মানেণ্ট এড্ৰেছ ছেইম হয় আপোনালোকে একেখিনি তথ্যকে ভৰাব পাৰে। এড্ৰেছত আপোনালোকে প্ৰথম গাঁওখনৰ নামটো দিব, ইয়াত পোষ্ট অফিচ, PO, PS, GS এইখিনি উল্লেখ কৰিব এড্ৰেছ লাইন 2ত। কাণ্ট্ৰি দিব আপোনালোকে ইয়াৰ পৰা চাই ইণ্ডিয়া বুলি। তাৰপিছত ষ্টেট আছাম চিলেক্ট কৰিব। তাৰপিছত ডিষ্ট্ৰিক্ট নিজৰ ডিষ্ট্ৰিক্টটো উল্লেখ কৰিব। তাৰপিছত চিটি লিখিব, ইয়াতে আপোনালোকে নিজৰ চিটি লিখিব, পিনক'ডটো দিব ইয়াত। তাৰপিছত সুধিছে পাৰ্মানেণ্ট এড্ৰেছ আৰু কৰস্পণ্ডেণ্ট এড্ৰেছ ছেইম নেকি? যদি ছেইম হয় আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইখিনি অট'মেটিক ফিল আপ হৈ যাব। ফিল আপ হোৱাৰ পিছত আপোনালোকে ছেভ ডিটেইলছ বটনটো ক্লিক কৰি নেক্সট পেজলৈ যাব লাগিব। তাৰপিছত আহিলে আপোনালোকৰ আদাৰ ডিটেইলছৰ সুধিছে ডু ইউ হেভ এনি ইলনেছ উইচ ৰিকুৱেৰ কণ্টিনিউ ইমাৰ্জেঞ্চি মেডিকেল, যদি হয় য়েছ ক'ব, নহ'লে ন' ক'ব। NCC চাৰ্টিফিকেট আছে নি? যদি আছে য়েছ ক'ব। য়েছ ক'লে আপোনালোকৰ কি টাইপৰ চাৰ্টিফিকেট আছে দিব লাগিব, NCC B, C, G চাৰ্টিফিকেট আছে, যদি নাই ন'তে ৰাখিব। তাৰপিছত হেভ ইউ পাৰ্টিচিপেট ইন নেশ্যনেল ছাৰ্ভিচ স্কিম, যদি পাৰ্টিচিপেট কৰিছে য়েছ ক'ব, নহ'লে ন' ক'ব। যদি আপোনালোকৰ মা দেউতাই কোনোবা ইউনিভাৰ্চিটিত কাম কৰে তেতিয়াহ'লে য়েছ ক'ব, নহ'লে ন' ক'ব। লেংগুৱেজ কি জানে সুধিছে আপুনি, ইয়াত আপোনালোকে ৰিডিং ৰাইটিং কৰিব জানেনে? এইকেইটা যদি জানে আপোনালোকে টিক মাৰ্ক দি দিব যি জানে, আৰু কি লেংগুৱেজ জানে এক্সট্ৰা আপুনি এইটো দিব পাৰে। ইয়াত মই আপোনালোকৰ আছামিজ জানো, বা আপুনি যদি আছামিজটো জানে আছামিজটো দিব পাৰে ৰিডিং। তাৰপিছত বড়ো জানিলে বড়ো আপোনালোকে তলত দিব পাৰে, তলৰ যিটো আদাৰ লেংগুৱেজ লিখা আছে ইয়াত বড়ো দিব পাৰে। মই তিনিটাই দিছোঁ, তিনিটা দি ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত প্ৰিভিউটো আহিছে, আকৌ এবাৰ প্ৰচিড টু নেক্সট বটনত ক্লিক কৰিব। ইয়াত আপোনালোকৰ ফটো আৰু ডকুমেণ্ট আপলোড দিবলৈ আহিব। ইয়াত আপোনালোকৰ ফটো চাইজ 10 পৰা 500 KB ভিতৰত আপোনালোকৰ দিব লাগিব। তাৰপিছত ছিগনেচাৰ চাইজ 10 পৰা 500 KB ভিতৰত দিব লাগিব। তাৰপিছত ইনকম চাৰ্টিফিকেটখন খুজিছে, ইয়াত আপোনালোকৰ ইনকম চাৰ্টিফিকেটখন কিছুমান ইউনিভাৰ্চিটি পৰ্টেলত শৰ্মাৰ পৰ্টেলত যিহেতু চবৰ কাৰণে ছেইম হয়, কটন বা এনেকুৱা কোনোবা ইউনিভাৰ্চিটিত হয়তো আপোনালোকৰ ইনকম চাৰ্টিফিকেট থকা ৰেচন কাৰ্ডো দিব পাৰে বুলি উল্লেখ কৰিছে। গতিকে আপোনালোকৰ যদি ইনকম চাৰ্টিফিকেট নাই, ইয়াত আপোনালোকে ৰেচন কাৰ্ডখন আপলোড কৰিব পাৰে, যিকোনো টাইপৰ ৰেচন কাৰ্ডে আপুনি আপলোড কৰিব পাৰে। ৰেচন কাৰ্ডৰ যিটো ফ্ৰণ্ট পেজ য'ত ফটো উল্লেখ আছে বা নাম্বাৰটো উল্লেখ আছে বা ঘৰৰ সদস্যৰ নাম যি আছে, মানে ফ্ৰণ্ট পেজটো আপোনালোকে ফটো মাৰি PDF ফৰ্মেটত আপলোড কৰিব লাগিব। তেনেকৈ আপোনালোকে ইনকম চাৰ্টিফিকেট নহ'লে ৰেচন কাৰ্ড, ফটো, ছিগনেচাৰ দি আপোনালোকে প্ৰফাইলটো কমপ্লিট কৰিব লাগিব। কমপ্লিট কৰাৰ পিছত ফাইনেল প্ৰিভিউ আহিব, প্ৰিভিউত এবাৰ ভালদৰে চাই ল'ব যাতে ভুল নহয়, সেইটো ধ্যান ৰাখিব। কাৰণ প্ৰফাইলটো এবাৰ যদি লক কৰি দিয়ে, লক কৰি দিয়াৰ পিছত কিন্তু কাৰেকশ্যন নাহে, বাকী হয়তো কাৰেকশ্যন আহিব পাৰে, কিন্তু প্ৰফাইলটো এবাৰ লক কৰাৰ পিছত ইয়াৰ কাৰেকশ্যন কৰিব নোৱাৰে। গতিকে প্ৰফাইলটো ভালদৰে ছাবমিট কৰোঁতে ভালদৰে এবাৰ চাই ল'ব প্ৰথমৰ পৰা শেষলৈকে। গতিকে সেইখিনি দিয়াৰ পিছত আপোনাৰ প্ৰচিড টু নেক্সট বটনত ক্লিক কৰি প্ৰফাইলটো কমপ্লিট কৰিব লাগিব। প্ৰফাইল কমপ্লিট কৰাৰ পিছত আহিলে আপোনালোকৰ প্ৰগ্ৰেম চিলেকশ্যন, ইয়াত আপোনালোকে সকলো পাই যাব। ইয়াত আপোনাৰ মাই প্ৰফাইল ছাবমিটেড দেখিছে, ইয়াতে আপোনালোকে পে'মেণ্টৰ পৰা ধৰি সকলো পাই যাব। পে'মেণ্ট কৰাৰ পিছত পে'মেণ্ট কৰাটো দেখুৱাব। ইয়াত এপ্লাই ফৰ প্ৰগ্ৰেম বটনটোত ক্লিক কৰিব। এপ্লাই ফৰ প্ৰগ্ৰেম বটনটোত ক্লিক কৰাৰ পিছত ইয়াত আহিব বেচেলৰ, ডক্টৰেল, মাষ্টাৰ, আপুনি যোনটো এপ্লাই কৰিব বিচাৰে সেইটোত ক্লিক কৰিলে হ'ল। বেচেলৰ কৰিলে বেচেলত আহিব আপোনালোকৰ বেচেলৰ অফ এডুকেশ্যন, তেনেকৈ মাষ্টাৰ প্ৰগ্ৰেমত ক্লিক কৰিলে আপোনালোকৰ মাষ্টাৰ প্ৰগ্ৰেমখিনি আহিব, কি মাষ্টাৰ প্ৰগ্ৰেম আছে সকলো আহিব। গতিকে আপোনালোকে যিটোত এপ্লাই কৰিম বুলি ভাবিছে সেইটোতে আপোনালোকে ক্লিক কৰিব পাৰে। মই বেচেলৰ যিটো BEd আছে সেই BEdটো দেখুৱাম, গতিকে ইয়াত বেচেলৰ অফ এডুকেশ্যনটো ক্লিক কৰিছোঁ। ডিপাৰ্টমেণ্টটো আপোনালোকে ইয়াত সুধিছে, অৰ্থাৎ আপুনি কেইখন কলেজৰ কাৰণে এপ্লাই কৰিব পাৰিব সেইটো হয়তো এতিয়ালৈকে উল্লেখ কৰা নাই, হয়তো 5-6খনমান আছিলে চাগে, সেইটো আপোনালোকে এবাৰ চাব। মই ইয়াত
এখন দি চাইছোঁ ডাইৰেক্ট বঙাইগাঁও। তাৰপিছত ইয়াত উল্লেখ কৰিছে যে কিমান মাৰ্কছ পাব, সেইখিনি মাৰ্কছ লাগিব বা কি লাগিব সকলো উল্লেখ কৰিছে। ষ্টাৰ্ট এপ্লিকেশ্যন, হয়তো মোৰ মতে আপোনালোকে যদি ভাগকৈ এপ্লাই কৰিব বিচাৰে, ধৰি লওক আপুনি ডাইৰেক্ট বঙাইগাঁও কাৰণে এপ্লাই কৰিছে বা সৰ্বাধিক হয়তো মই আগতে বড়োলেণ্ড ইউনিভাৰ্চিটি 5খন নে 6খন এপ্লাই কৰিব পাৰে চাগে মোৰ মতে কলেজ, বা যি কলেজ বা যি ডায়েট আছে বা যি BTC আছে, সেই B.Ed কলেজ আছে, সেইবিলাক হয়তো 5খনমান এপ্লাই কৰিব পাৰে। যদি আপোনালোকে ছেপাৰেটকৈ এপ্লাই কৰিবলগীয়া হয় তেতিয়া আপোনালোকে ছেপাৰেটকৈ এপ্লাই কৰিব লাগিব। অৰ্থাৎ আপুনি ধৰি লওক ডাইৰেক্ট বঙাইগাঁওটো চিলেক্ট কৰাৰ পিছত যিখিনি প্ৰচেছ আছে কমপ্লিট কৰাৰ পিছত আকৌ প্ৰথমলৈ আহিব লাগিব। অৰ্থাৎ এই পেজটোলৈ আহি আকৌ এখন আপুনি এপ্লাই কৰিব লাগিব। অৰ্থাৎ চবৰ কাৰণে এক্সট্ৰা পে'মেণ্ট ল'ব চাগে মোৰ মতে। সেইটো আপোনালোকৰ নটিছত এতিয়ালৈকে অহা নাই, উল্লেখ কৰা নাই তেওঁলোকে। হয়তো 2 দিনমান ধৈৰ্য ধৰক, তাৰপিছত আপোনালোকে গম পাব। এতিয়া এপ্লাই কৰি নিদিব, যিটো 18 তাৰিখৰ পৰা চলিছে 10 জুলাইলৈকে নে কিমানলৈকে ডেট দিয়া হৈছে, লাষ্ট ডেট 10 জুলাই দিছে। গতিকে 10 জুলাইলৈকে আপোনালোকে সময় আছে। গতিকে এইকেইদিনৰ ভিতৰত আপোনালোকে চাই লওক, তেওঁলোকে আপডেট কৰিব পাৰে। তেতিয়া আপোনালোকে যি নটিচ আহিব, নটিচত আপোনালোকে গম পাই যাব কেনেকৈ এপ্লাই কৰিব লাগে বা কেইখন কলেজ আপুনি চুজ কৰিব পাৰিব বা কেনেকৈ প্ৰথমৰ পৰা আকৌ এপ্লাই কৰিব লাগিব নেকি। গতিকে প্ৰফাইল ক্ৰিয়েট কৰিব নালাগে, কিন্তু আপোনালোকে হয়তো মেনুৱেলি 5খনমান এনেকৈ এপ্লাই কৰিব লাগিব। মই বঙাইগাঁৱত দিয়াৰ পিছত ষ্টাৰ্ট এপ্লিকেশ্যনটো ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত ডাইৰেক্ট বঙাইগাঁও আহি গৈছে। তাৰপিছত আকৌ ৰিজিউম এপ্লিকেশ্যন দিছে, গতিকে মই ৰিজিউমত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো সুধিছে। ইয়াত আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো মই দি দিছোঁ। তাৰপিছত ক্লাছ 10ৰ ডিটেইলছ দিবলৈ দিছে। আপোনাক ক্লাছ 10 পাছিং কিমান চনত কৰিছিলে সুধিছে, সেইটো উল্লেখ কৰিব। মেক্সিমাম মাৰ্কছটো সুধিছে, অৰ্থাৎ আমাৰ ক্লাছ 10ৰ মেক্সিমাম মাৰ্কছ কিমান থাকে 600, অপটেন মাৰ্ক কিমান থাকে আপুনি যিমান পাইছিল সেইটো উল্লেখ কৰিব। মই এনেই 200 কাৰণে দিছোঁ। CGPA-টো আপুনি উল্লেখ কৰিব। মই এনেই 200 কাৰণে দিছোঁ, আপোনালোকে এইটো কেলকুলেট কৰি নাচাব, ভুল হ'ব পাৰে। এইটো হৈছে ক্লাছ 10ৰ স্কুলখন নামটো দিব। বৰ্ডখন ইয়াত হয়তো আপোনালোকে চাব, বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন মাৰি চাব, আহিব পাৰে নাহিব পাৰে। কিন্তু মোৰ মতে আহিব লাগে। ন' ৰিজাল্ট ফাউণ্ড দেখুৱাইছে, হয়তো ইয়াত আছাম বুলি চাৰ্চ কৰিছে বা আছাম বুলি চাৰ্চ কৰিলে কি আহে আপোনালোকে চাব। আছাম বুলি চাৰ্চ কৰিলে আহে বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন, গতিকে আছাম টাইপ কৰিব। ক্লাছ 10ক ছাবজেক্ট কম্বিনেশ্যন দিব লাগিব। আপোনালোকে গোটেই 6টা ছাবজেক্ট ভৰাব লাগিব। ইয়াত মই 2টা ছাবজেক্ট ভৰাই দেখুৱাইছোঁ, বাকীখিনি আপোনালোকে ভৰাই ল'ব। 6টা ছাবজেক্ট কিন্তু জেনেৰেল মেথমেটিক্স, জেনেৰেল ছায়েন্স তেনেকৈ লিখি দিব সম্পূৰ্ণকৈ 6টা ছাবজেক্ট। তাৰপিছত ক্লাছ 12ৰ তেনেকৈ পাছিং ইয়াত ক্লাছ 12ৰ পাছিং এইটো সুধিছে, ইয়াত আপোনালোকে পাছ বুলি ক'ব। তাৰপিছত পাছিং এইটো আপোনালোকে এবাৰ চাই ল'ব কোন চনত পাছিং কৰিছে ক্লাছ 12। তাৰপৰা মেক্সিমাম মাৰ্কছ আমাৰ ক্লাছ 12ৰ 500 থাকে, আপুনি পাইছে কিমান সেইটো উল্লেখ কৰিব। তাৰপিছত ক্লাছ 12ৰ পাৰ্চেণ্টেজটো অট'মেটিক অহা নাই, আপোনালোকে দিব কেলকুলেশ্যন কৰি পেলাই। ক্লাছ 12ৰ ডিভিজন কি পাইছে উল্লেখ কৰিব ইয়াৰ পৰা। তাৰপিছত বৰ্ডখন সুধিছে, ইয়াত আপোনালোকে আছাম বুলি আকৌ টাইপ কৰিব। আছাম বুলি ক'লে দুটাই আহে, এটা এইটো হৈছে আছাম ষ্টেট এডুকেশ্যন বৰ্ড, এইটো আপোনালোকে হায়াৰ ছেকেণ্ডেৰীটোৰ ক্ষেত্ৰত দিব। তেনেকৈ স্কুল বা কলেজখন নামটো দিব। ছাবজেক্ট কম্বিনেশ্যন দিব লাগিব, ইয়াতো এনেকৈ 6টা ছাবজেক্ট আপোনালোকে দিব লাগিব। আছামিজ, ইংলিছ দিব লাগিব। ইয়াত আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ দিবলৈ অহা নাই, গতিকে অলপ খেলি মেলি হৈ আছে। সাধাৰণতে ক্লাছ 10 আৰু ক্লাছ 12ৰ ডিটেইলছ দিয়াৰ পিছত গ্ৰেজুৱেশ্যনৰ ডিটেইলছ দিবলৈ আহিব লাগে, ইয়াত কিন্তু আপোনালোকৰ অহা নাই। নতুনকৈ পৰ্টেলটো আৰম্ভণি কৰিছে কাৰণে হয়তো খেলি মেলি হ'ব পাৰে। গতিকে আপোনালোকে এইকেইদিনত এপ্লাই নকৰিব, মই আপোনালোকক প্ৰচেছটো দেখুৱাই আহিছোঁ। ইয়াত আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ ডিটেইলছ আহিব লাগে, গ্ৰেজুৱেশ্যন ডিটেইলছ দিব লাগিব। যিহেতু আপুনি B.Ed এপ্লাই কৰিছে, গ্ৰেজুৱেশ্যন পাছ কৰিবই লাগিব, তেতিয়া আপুনি B.Ed এপ্লাই কৰিব পাৰিব। ইয়াত গ্ৰেজুৱেশ্যন ডিটেইলছটো অহা নাই, ইয়াত আপোনালোকৰ গ্ৰেজুৱেশ্যন ডিটেইলছটো অহা নাই কাৰণে আপোনালোকে দিব নোৱাৰিব এতিয়া। গতিকে ৰখি দিয়ক, গ্ৰেজুৱেশ্যন ডিটেইলছ লাগিব, তেতিয়াহে আপোনালোকৰ হ'ব। তাৰপৰা ছেভ এণ্ড নেক্সট বুটনটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আকৌ প্ৰিভিউটো আহিব, হয়তো গ্ৰেজুৱেশ্যন ডিটেইলছ লাষ্টতো আহিব পাৰে, মই চাই লওঁ এবাৰ। ইয়াত আপোনালোকৰ ফটো ডকুমেণ্ট আপলোড আহি গৈছে, গতিকে গ্ৰেজুৱেশ্যন ডিটেইলছ দিবলৈ অহা নাই। তেওঁলোকে আপডেট কৰিব, আপোনালোকে ধৈৰ্য ধৰক 2 দিনমান, তাৰপিছতহে আপোনালোকে এপ্লাই কৰিব। ইয়াত আপোনালোকৰ ফটো আৰু চিগনেচাৰ দিবলৈ আহিছে। ইয়াত আপোনালোকৰ ক্লাছ 10ৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আপোনালোকে দিব। তাৰপিছত ক্লাছ 12ৰো মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব। এটা PDF-তে আপলোড কৰিব লাগিব। ক্লাছ 10ৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট এটা PDF-ত, আৰু ক্লাছ 12ৰো মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট এটা PDF-তে আপলোড কৰি আপুনি ছেভ এণ্ড নেক্সট বুটনত ক্লিক কৰিব। ছেভ এণ্ড নেক্সট বুটনত ক্লিক কৰাৰ পিছত যিটো পে'মেণ্ট আছে, পে'মেণ্টটো দিব লাগিব। পে'মেণ্টটো দিয়াৰ পিছত আপোনালোকৰ ফৰ্মখন ছাকচেছফুলি ছাবমিট হৈ যাব। সেইটো অকল ডাইৰেক্ট বঙাইগাঁৱৰ কাৰণে। যদি আপোনালোকে এক্সট্ৰাকৈ এপ্লাই কৰিব বিচাৰে, তেতিয়া আকৌ প্ৰথম পেজটোলৈ আহি কোৰ্চটো চিলেক্ট কৰি B.Ed চিলেক্ট কৰি আকৌ এই কলেজখন চিলেক্ট কৰিব লাগিব।
এইখিনি আপোনালোকৰ আপডেট অহা নাই, গতিকে আপডেট আহিলে মই আপোনালোকৰ ইনফৰ্মেশ্যনখিনি যি ইনফৰ্মেশ্যন আহিব সেইখিনি মই আপোনালোকক জনাম, তেতিয়া আপোনালোকে সবিশেষ গম পাই যাব।